ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়া সাহিত্য চয়নিকাখনৰ ছেকেণ্ড চেপ্টাৰটো জিকিৰ কবিতাটোৰ কেইটামান কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টৰ কুৱেশ্যনটো হৈছে জিকিৰৰ ৰচক কোন? এনচাৰটো হ'ল জিকিৰৰ ৰচক হ'ল শ্বাহ মিলন নামৰ এগৰাকী ইছলামী সাধু। তেওঁক আজান ফকীৰ বুলিও জনা যায়। 2 নম্বৰ কুৱেশ্যনটো হৈছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? এনচাৰটো হ'ল জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। 3 নম্বৰ কুৱেশ্যনটো হৈছে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? এনচাৰটো হ'ল জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। প্ৰথমটো হৈছে ৰচুল। ৰচুল মানে হৈছে দেৱদূত, ঈশ্বৰ প্ৰেৰিত আল্লাহৰ দূত। তাৰপিছৰটো হৈছে মুমিন। মুমিন মানে হৈছে বিশ্বাসী মুছলমান। তাৰপিছৰটো হৈছে ৰহম। ৰহম মানে দয়া। তাৰপিছৰটো হৈছে কুতুব। কুতুব মানে হৈছে ধ্ৰুৱ নক্ষত্ৰ। তাৰপিছৰটো হৈছে বান্দা। বান্দা মানে ভিত্ৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি যেনে শাল শলৰ লগত দৰিকণা টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এনচাৰটো হ'ল আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতাফাঁকিৰ মাজেৰে মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতে মক্কালৈ গৈ জিকিৰ গায় বা আল্লাহৰ নাম সোঁৱৰে। কিন্তু তাৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱনকালত যি এবাৰো আল্লাহই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁক আল্লাহই কাহানিবায়ে পৰিত্যাগ কৰিছে। মানুহে ভুল ধাৰণাৰ বশৱৰ্তী হৈ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় পৰম মুক্তি নাপায়। শাল আৰু শল মাছৰ লগত দৰিকণা মাছৰ টপালিয়ে যিদৰে প্ৰভাৱ পেলাব নোৱাৰে, তেনেদৰে আল্লাহক যি চিনি নাপায় তেওঁ মক্কালৈ গৈও আল্লাহক বিচাৰি নাপায়। হাবাথুৰি খায়। দৰাচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লাহ লুকাই থাকে। কেৱল মাত্ৰ তাক স্মৰণ কৰিলেই হ'ল। 6 নম্বৰ কুৱেশ্যনটো হৈছে ব্যাখ্যা কৰা। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এনচাৰটো হ'ল ব্যাখ্যাৰ বাবে দিয়া কবিতাফাঁকি আমাৰ অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত আজান ফকীৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ গৈ ব্যাখ্যাই কবিতাফাঁকিৰ অৱতাৰণা কৰা হৈছে। পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। অৰ্থাৎ পানীৰ ভিতৰতে লুকাই থাকে, কিন্তু পানী আৰু জুইয়ে নিজৰ সেই শক্তিৰ কথা নাজানে। একেদৰে পানীৰ পিয়াহত আতুৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকাজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি চলাথ কৰিলেও বিচাৰি নাপায়। আল্লাহ বা ভগৱান আমাৰ হৃদয়তে আছে, কিন্তু আমি তেওঁক চিনি নাপালে, তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে, এই বিশ্বব্ৰহ্মাণ্ডৰ চলাথ কৰিলেও আল্লাহ বা ভগৱানক বিচাৰি নাপাওঁ। সংসাৰৰ ধৰ্ম পালন কৰিবলৈ গৈ যি প্ৰকৃতিক অনাদৰ কৰে, জীৱজগতৰ ক্ষতি কৰে, নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আনৰ অপকাৰ কৰে, তেওঁ নিজ হৃদয়ত থকা আল্লাহক দূৰলৈ যাবলৈ বাধ্য কৰায়। কিন্তু যি সৎকৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনৱৰ্তী, তেওঁৰ অন্তৰতে আল্লাহৰ নিবাস, তেওঁ আল্লাহক বিচাৰি হাবাথুৰি খাব নালাগে। আল্লাহই স্বয়ং আহি তেওঁৰ উপলব্ধি ধৰা দিয়েহি। প্ৰকৃত মুছলমানৰ অন্তৰতহে আল্লাহ বিৰাজমান, ই পৰম সত্য। তাৰ পিছৰ কুৱেশ্যনটো হৈছে মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেঢ়াব নোৱাৰে তাত মায়াৰ ভেটে বাট।
উক্ত কবিতাভাগি আমাৰ অসমীয়া সাহিত্য চয়নিকাত অন্তৰ্গত আজান ফকীৰৰ ৰচিত জিকিৰৰ পৰা তুলি দিয়া হৈছে। ব্যাখ্যাৰ বাবে দিয়া কবিতাভাগিত মায়াৰ আবদ্ধ হৈ জীৱন পাৰ কৰা মানুহে জীৱনৰ অন্তিম দিন ভগৱানৰ বিচাৰি গৈ হাবাথুৰি খোৱাৰ কথা কোৱা হৈছে। মক্কাক পবিত্ৰ অৰ্থত ত্ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে। ত্ৰিবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থ। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা গংগা, যমুনা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠায়েই হৈছে ত্ৰিবেণী ঘাট। প্ৰতিগৰাকী হিন্দুৱে ত্ৰিবেণীলৈ গৈ তিনিও নদীৰ সংগমস্থলীত স্নান কৰিব পাৰিলে সকলো পাপ খণ্ডন হোৱাৰ লগতে মুক্তি পায় বুলি বিশ্বাস কৰে। সেয়েহে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হয়, কিয়নো প্ৰতিগৰাকী মুছলমানে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্ৰাপ্তি তথা আল্লাহৰ সৈতে মিলন সম্ভৱ হয় বুলি বিশ্বাস কৰে। অৰ্থাৎ হিন্দুৰ বাবে ত্ৰিবেণীৰ যি আদৰ মুছলমানৰ বাবে মক্কাৰ সেই একেই আদৰ। মক্কা হ'ল মুছলমানৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো পাপমুক্ত হয় বা জীৱই মুক্তি লাভ কৰে। কিন্তু সংসাৰৰ মায়া-মোহত বন্দী মানৱে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোক সকলোৱে যোৱা দেখি মক্কালৈ গৈছে হয়, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। পাৰ্থিৱ মায়া-মোহৰ পৰা তেওঁলোক মুক্ত হ'ব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধা দিয়ে। ফলত জীৱই সুখৰ উপৰি দুখকে পাব লগা হয়। ধন্যবাদ।